এতিয়া জানো আহক শিৱৰাত্ৰিত আমি কি কি বস্তু অৰ্পণ কৰিব লাগে। আমি সকলোৱে জানো শিৱৰাত্ৰিত আমি বেলপাত আমি দিমেই। এতিয়া কথা হ'ল কি কি দিব। পঞ্চামৃতৰ কথা আমি সদায় কওঁ। পঞ্চামৃতত কি কি থাকে? গাখীৰ থাকে, দৈ থাকে, ঘিউ থাকে, মৌ থাকে আৰু চেনি বা চাউল আপুনি এইখিনি দিব পাৰে। এইখিনি বস্তুৰ লগতে, কাৰণ চেনিটো আমি পঞ্চামৃতত আহে, লগত চাউলটো দিয়ে, এইখিনি বস্তু আমি একেলগে শিৱ মন্দিৰত আপুনি দিব পাৰে। যদি পাৰা নাই গাখীৰ দিয়ক, পানী ঢালক, যদি পাৰে গংগাজল তাত আপুনি ঢালিব পাৰে, তেতিয়াও আপোনাৰ কাৰণে ভাল হ'ব। লগতে আপুনি বেলপাতত নিজৰ নাম লিখি পেলাই দিব পাৰে। বহুতে ৰেড মাৰ্কাৰে নিজৰ নাম লিখি পেলাই আপুনি শিৱলিংগত বেলপাত দিব পাৰে। 3পহীয়া বেলপাতত 3টা পাত নিজৰ নামগোত্ৰ লিখি দিব পাৰে নিজৰ মনোকামনাৰ কাৰণে। নহ'লে ৰাম ৱৰ্ডটো, ৰামচন্দ্ৰৰ কাৰণে ৰামটো আপুনি লিখি পেলাইও দিব পাৰে। তাৰ বাহিৰে আপুনি যিকোনো ফল, বিশেষকৈ ধতুৰা ফুল বা ধতুৰাৰ ফল, আকন্দৰ ফুল, আকন ফুল, লগতে আপুনি ভাং, এইখিনি বস্তু আপুনি শিৱ মন্দিৰত গৈ আপুনি শিৱলিংগত দিব পাৰে। লগতে আপুনি ত্ৰিশূল, ডম্বৰু, বাঘৰ যিটো বৰণৰ কাপোৰ, ৰঙা কাপোৰ, এই ধৰণৰ বস্তু যদি দিয়ে খুব ভাল। লগতে আপুনি যদি বিচাৰিছে সেই শিৱ মন্দিৰটোত এই শিৱৰাত্ৰিৰ সময়তে আপুনি কিবা খুৱাওঁ বুলি ভোগৰ সামগ্ৰী আপুনি দিব পাৰে। আপুনি যজ্ঞ হ'ব, হোম হ'ব, সেই হোমৰ সামগ্ৰী আপুনি দিব পাৰে বা শৰাই আগবঢ়াব পাৰে। বিভিন্ন কাম আপুনি শিৱৰাত্ৰিৰ সময়ত কৰিব পাৰে। এতিয়া কথা হ'ল যে আমি ঘৰত যদি কৰোঁ সেই একেখিনি বস্তুৱে আমি ঘৰৰ শিৱলিংগত যদি আপুনি মাটিৰে বনাই পেলাই কৰিব পাৰে। যদি অলৰেডি আপোনাৰ শিৱলিংগ আছে তাতো এইখিনি বস্তু আপুনি কৰিব পাৰে। আৰু কৰাৰ এটা ছিষ্টেম আছে। শিৱৰাত্ৰিত আপুনি যেতিয়া ঘৰত পূজা কৰিব কি কি মন্ত্ৰ কেনেভাৱে উচ্চাৰণ কৰিব তাৰ এটা কথা আছে। চাওক, প্ৰথমতে যেতিয়া শিৱৰ আপুনি পূজা কৰিব, প্ৰথমতে আপুনি ৰুদ্ৰাভিষেক কৰি ল'লে, অৰ্থাৎ ৰুদ্ৰাভিষেক মানে আপুনি পঞ্চামৃতৰ অভিষেক কৰাই ল'লে। তাৰপিছত আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰ এবাৰ পাঠ কৰিব। তাৰপিছত 12টা জ্যোতিৰ্লিংগ আছে, সেই 12টা জ্যোতিৰ্লিংগৰ নাম আপুনি প্ৰথমে মাতি ল'লে। যেনে কেদাৰনাথ, আপুনি জয় কেদাৰনাথ বাবা, জয় ত্ৰম্বকেশ্বৰ বাবা, জয় ভীমাশংকৰ বাবা, এই ধৰণৰ আপুনি ক'লে। তাৰপিছত আকৌ নেক্সট বাৰ দুবাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিব। নেক্সট যেতিয়া মহামৃত্যুঞ্জয় মন্ত্ৰ দুবাৰ পাঠ কৰিব, তাৰপিছত আকৌ সেই 12টা জ্যোতিৰ্লিংগৰ নাম আকৌ এবাৰ আপুনি ল'ব। থাৰ্ড টাইম আপুনি কি কৰিব, সেইবাৰ 3বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিব। 3বাৰ মহামৃত্যুঞ্জয় পাঠ কৰি আপুনি তাৰপিছত এই 12টা জ্যোতিৰ্লিংগৰ আকৌ নাম ল'ব। তাৰপিছত শিৱৰ গায়ত্ৰী আপুনি অনলাইনত পাৰিলে পাব, শিৱৰ গায়ত্ৰী আপুনি জপ কৰিব পাৰে। নহ'লে পঞ্চাক্ষৰী যিটো মন্ত্ৰ আছে, ওম নমঃ শিৱায়, নহ'লে শ্ৰী শিৱায় নমস্তুভ্যম, নহ'লে নমঃ শিৱায়, বহুতে ওম নকয়, নমঃ শিৱায়ো ক'ব পাৰে। বা আপুনি যি মন যায়, আপোনাৰ যি মন যায়, জয় ভোলে শংকৰ, জয় সদাশিৱ, যি আপোনাৰ মন যায় সেই ধৰণৰ আপোনাৰ মন্ত্ৰ আপুনি 108 বাৰ জপ কৰিব। তাৰ লগতে আপুনি সেই আপোনাৰ ঘৰত যদি পাতি আছে তেতিয়াহ'লে এগছি ঘিউৰ চাকি আপুনি মা পাৰ্বতীৰ কাৰণে এক্সট্ৰাকৈ লগাব। আপুনি শিৱ বাবাৰ কাৰণে লগাব, লগতে মা পাৰ্বতীৰ কাৰণে যদি এগছি ঘিউৰ চাকি লগাব পাৰে আপোনাৰ কাৰণে ভাল হ'ব।